মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 1ৰ 13 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। 13 পৃষ্ঠা অনুশীলনী 1B। অনুশীলনীৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰাৰ আগতে সংখ্যা লিখাৰ দুটা পদ্ধতি, ইণ্ডিয়ান ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমেৰেশ্যন, আন্তৰ্জাতিক পদ্ধতি সংখ্যা লিখা, এই সংখ্যা লিখাৰ দুটা পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰি ল'ব বিচাৰিছোঁ। ভাৰতীয় পদ্ধতিত কেইটা গোট দেখা পাবা? এটা, দুটা, তিনিটা, চাৰিটা। ঠিক একেধৰণে ইণ্টাৰনেশ্যনেল ছিষ্টেমতো এটা, দুটা, তিনিটা, চাৰিটা গোট দেখা পাবা। ধৰি লোৱা এটা সংখ্যা, যিকোনো এটা সংখ্যা লিখিছোঁ 1 2 3 4 5 6 7 8। ইয়াত চোৱা এককৰ গোটত তিনিটা স্থান আছে, গতিকে এটা, দুটা, তিনিটা কমা হ'ব। হাজাৰৰ গোটত দুটা স্থান আছে, গতিকে দুটা অংকৰ আগত কমা। লাখৰ গোটত দুটা স্থান আছে, গতিকে ঠিক তেনেধৰণে দুটা অংকৰ কমা। তেনেধৰণে ইণ্ডিয়ান ছিষ্টেমত কমা দিয়া হয়। 1 2 3 4 5 6 7 8 9 5 6 7 ওৱান্স প্লেছত তিনিটা, থাউজেণ্ডছ প্লেছত তিনিটা, মিলিয়ন প্লেচ আৰু বিলিয়ন প্লেচ। ইণ্টাৰনেশ্যনেল ছিষ্টেমত তিনিটা ডিজিটৰ আগত কমা দিয়া হয়। আৰু ভাৰতীয় পদ্ধতিত প্ৰথম তিনিটা অংকৰ আগত, তাৰপিছত দুটা অংক, তাৰপিছত দুটা অংক। কুৱেশ্যন নম্বৰ 1A, কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। আখৰেৰে লিখা আছে, অংকৰে লিখিব লাগে। প্ৰথম প্ৰশ্নটো হৈছে ৭৫,৬৯,৩০৭। লাখ স্থানত ১,১০,০০,০০০, এনেকৈ যদি বিন্দু দি লোৱা ১,১০,০০,০০০। হাজাৰ ঘৰত, ভাৰতীয় পদ্ধতিত হাজাৰ ঘৰতো দুটা, ১,০০০, ১০,০০০ আৰু একক স্থানত এটা, দুটা, তিনিটা অংক থাকে। ইয়াত ৭৫ লাখ, ১ লাখ, লাখৰ স্থান এইটো ১,১০,০০,০০০। ৭৫ লাখ ৫ ইয়াত বহাবা, ৭ এইটো লাখৰ স্থানটো হয়, এইখিনি লাখৰ স্থান, এইখিনি হাজাৰৰ, এইখিনি একক গোটৰ। লাখৰ স্থানত ৭৫ লাখ, লাখৰ স্থানত ৭৫ বহালা। হাজাৰ স্থানত ৬৯, তো এইটো হাজাৰৰ স্থান হয়, হাজাৰৰ স্থানত ৬৯ অৰ্থাৎ 69 বহালা। আৰু একক গোটত কি কৈছে? ৩০৭। একক গোটৰ তিনিটা স্থান আছে, ৩০৭, 307। এতিয়া কমা দিব লাগিব। এককৰ স্থান, এককৰ গোট, একক, দশক, শতক, হাজাৰ য'ত হ'ব সেই অংকটোৰ সোঁফালে কমা। ১০,০০০, লাখত যিটো অংক আছে তাৰ সোঁফালে কমা। দ্বিতীয় প্ৰশ্নটো চোৱা, ৯,১১,২১,২০২ কোটি ঘৰত কেইটা স্থান থাকে? আমি দি লৈছোঁ ইয়াত কোটি ঘৰত দুটা স্থান, লাখৰ ঘৰত দুটা স্থান, হাজাৰৰ ঘৰত দুটা স্থান আৰু এককৰ ঘৰত এটা, দুটা, তিনিটা স্থান। তো কিমান কোটি কৈছে? ৯ কোটি। কোটি ঘৰত দুটা স্থান লিখিছিলোঁ, এইটো কোটিৰ স্থান, এইটো কোটিৰ স্থান। তো ৯ আছে, অনলি 9 আছে, গতিকে ইয়াত অকল 9 লিখিলে হ'ব। ১১ লাখ, এই দুটা হৈছে লাখৰ স্থান, গতিকে ১১ৰ কাৰণে ১ লিখিলোঁ। ২১,০০০, এই দুটা হৈছে হাজাৰৰ স্থান, ২১ লিখিবা তেনেকুৱা, ২১,০০০ৰ স্থানত। তাৰপিছত ২০২, এই তিনিটা হৈছে এককৰ স্থান, ২০২। এতিয়া কমা দিবা, হাজাৰৰ স্থানত থকা অংকটো সোঁফালে, একক, দশক, শতক, হাজাৰ স্থানৰ অংকটো সোঁফালে, ১০,০০০, লাখ অংকটো সোঁফালে, তাৰপিছত ১০ লাখ, কোটি অংকটো সোঁফালে। এইটোৱেই হ'ব ২ নম্বৰৰ আনচাৰ। ৩ নম্বৰ প্ৰশ্নটো চোৱা, ৫০,৮০১,৫৯২। মিলিয়নত কেইটা স্থান থাকে? এটা, দুটা, তিনিটা। মিলিয়নত তিনিটা স্থান,
তাৰপিছত হাজাৰ থাউজেণ্ড প্লেচত তিনিটা স্থান, ওৱান্স প্লেচত তিনিটা স্থান, ওৱান্স প্লেচৰ স্থান এই তিনিটা, থাউজেণ্ড প্লেচত, মিলিয়নছ প্লেচত এই তিনিটা। কিমান মিলিয়ন কৈছে? 50 মিলিয়ন। এই তিনিটা মিলিয়ন প্লেচত 50 কৈছে, গতিকে এই দুটা প্লেচ ব্যৱহাৰ হ'ব 50। তাৰপিছত 800, 1000, এই তিনিটা হাজাৰ প্লেচৰ হয়, 800, 1000 হ'ল। তাৰপিছত 592, এই তিনিটা প্লেচ আছে 592, 92। ইণ্টাৰনেশ্যনেল পদ্ধতিত তোমালোকে জানা তিনিটা ডিজিটৰ আগত কমা দিব লাগিব, অৰ্থাৎ থাউজেণ্ড প্লেচত কমা দিব লাগিব, মিলিয়ন প্লেচত কমা দিব লাগিব, বিলিয়নত কমা দিব লাগিব। তো ইয়াত 1, 10, 100, 1000, থাউজেণ্ড প্লেচ হয়, থাউজেণ্ড প্লেচৰ সোঁফালে কমা, 10,000, 100,000, মিলিয়ন, মিলিয়ন প্লেচৰ সোঁফালে কমা। অৰ্থাৎ তিনিটা অংক বা ডিজিটৰ আগত কমা, তিনিটা অংক বা ডিজিটৰ আগত কমা ব্যৱহাৰ হয় ইণ্টাৰনেশ্যনেল পদ্ধতিত। কুৱেশ্যন নম্বৰ বি, ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। কুৱেশ্যন নম্বৰ 1, এই সংখ্যাটোত ভাৰতীয় পদ্ধতি মতে কমা বহুৱাব লাগে। কমা বহুৱাবৰ কাৰণে তোমালোকে এনেকৈ চাবা, একক, দশক, শতক, হাজাৰ। হাজাৰৰ স্থানত থকা অংকটোৰ সোঁফালে কমা, তাৰপিছত 10,000, তাৰপিছত লাখ, য'ত লাখ হৈছে লাখ অংকটোৰ সোঁফালে কমা, 10 লাখ, কোটি, য'ত কোটি হৈছে কোটি অংকটোৰ সোঁফালে কমা, হাজাৰত কমা, লাখত কমা, কোটিত কমা। কুৱেশ্যন নম্বৰ বি, এই সংখ্যাটোতো চাবা, একক, দশক, শতক, হাজাৰ, যিটো অংক হাজাৰত আছে তাৰ সোঁফালে কমা, তাৰপিছত 10,000, 10,000ৰ পিছত কি পাবা? লাখ, লাখত যিটো অংক আছে তাৰ সোঁফালে কমা, তাৰপিছত 10 লাখ, 10 লাখৰ পিছত কোটি, কোটিৰ স্থানত কমা, হাজাৰ স্থানত কমা, লাখ, কোটি। 3 নম্বৰ প্ৰশ্নটো চোৱা, একক, দশক, শতক, হাজাৰ, 3 হাজাৰ স্থানত, গতিকে 3ৰ সোঁফালে কমা, হাজাৰ, 10,000, লাখ, 4 আৰু 2ৰ মাজত কমা, তাৰপিছত 10 লাখ, কোটি, 9 আৰু 8ৰ মাজত কমা, অৰ্থাৎ 9 কোটি অংকটোৰ সোঁফালে কমা। কুৱেশ্যন নম্বৰ চি, আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুওৱা। কুৱেশ্যন নম্বৰ 1, যিটো সংখ্যা আছে ইয়াত আন্তৰ্জাতিক পদ্ধতিৰ মতে কমা বহুৱাব লাগে। গতিকে ইয়াত 1, 10, 100, 1000, 1000 প্লেচত যিটো অংক আছে তাৰ ৰাইট ছাইডত কমা দিবা, তাৰপিছত 10,000, 100,000, 100,000 পাছত মিলিয়ন আহিব, গতিকে 9 আছে মিলিয়নৰ স্থানত, প্লেচত, গতিকে মিলিয়নৰ প্লেচত থকা ডিজিটৰ ৰাইট ছাইডত কমা দি দিবা। কুৱেশ্যন নম্বৰ 2, যিটো সংখ্যা আছে 1, 10, 100, 1000, 1000 প্লেচত থকা ডিজিটৰ সোঁফালে কমা, তাৰপিছত 10,000, 100,000, 100,000ৰ পাছত কি আহে? মিলিয়ন, মিলিয়ন প্লেচত যিটো ডিজিট আছে তাৰ সোঁফালে কমা। কুৱেশ্যন নম্বৰ 3, 1, 10, 100, 1000, 1000 প্লেচত 4 আছে, 4ৰ সোঁফালে কমা, 10,000, 100,000, তাৰপিছত 100,000ৰ পিছত কি আহিব? মিলিয়ন, মিলিয়ন প্লেচত 8 আছে, 8 ডিজিটৰ ৰাইট ছাইডত কমা দি দিবা। কুৱেশ্যন নম্বৰ ডি, তলৰ খালী ঠাইত উপযুক্ত সংখ্যা বহুওৱা। কুৱেশ্যন নম্বৰ 1, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ আছে, 1 লাখ সমান ব্লেংক 10,000, 1 লাখত 10,000 কিমানটা আছে? তো 1 লাখত 10,000 10টা, তো ইয়াত খালী ঠাইত হ'ব 10,000। 100 কেইটা আছে? 1 লাখত 1,000টা আছে, 1,000টা 100 আছে, 100 আৰু 10 হিচাপে
10 কেইটা আছে 10 আছে 10,000টা ইয়াত লিখিবা 10,000 10,000 আছে 10টা 100 হিচাপে আছে 100 হিচাপে কেইটা আছে বুলি ক'লে 1000টা আছে আৰু 10 কেইটা 10 আছে 10,000টা 10 আছে 1 লাখত নম্বৰ 2 94,35,992 ইয়াক খালী ঠাইবিলাকত লিখিব লাগিব কেইটা ডিজিট আছে সো 1 2 3 4 5 6 7 1 2 3 4 5 6 7টা ডিজিটৰ কাৰণে 7টা খালী ঠাই আছে 2 কোনটো প্লেছত আছে ওয়ান্স প্লেছত আছে 2 ওয়ান্স 9 to 10 প্লেছত আছে তো ইয়াৰ স্থানীয় মান কেইটা প্লেস ভ্যালু কেইটা লিখিব লাগে 9 10 প্লেছত আছে তো 9 10 9 to 100 প্লেছত আছে গতিকে ইয়াত 9 100 লিখিবা 9 100 5,000 প্লেছত আছে এটো স্থানত 5,000 3 to 10,000 প্লেছত আছে তো 10,000 4 to লাখ ঘৰত আছে 4 লাখ LAKH 4 লাখ 9 to 10 লাখ প্লেছত আছে গতিকে 10 লিখি LAKH 10 লাখ কোশ্চেন নম্বৰ ই তলত 8 টনা অংক কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা কোশ্চেন নম্বৰ 1 ইয়াত যেটো সংখ্যা দিয়া আছে এই সংখ্যাৰ যি কেইটা অংকৰ তলত 8 টনা আছে 8 টনা অংক কেইটাৰ স্থানীয় মান ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি দুটাত লিখিব লাগে ইয়াৰ আনসাৰটো এই ধৰণে কৰা হৈছে ভাৰতীয় পদ্ধতিত 2 টুৰ স্থানীয় মান 1 10 100 প্লেছত 2 আছে গতিকে 2ৰ স্থানীয় মান অৰ্থাৎ প্লেস ভ্যালু হ'ব 200 হলে 2 into 100 is equal to 100 স্থানীয় মান 2 4ৰ স্থানীয় মান 4 কোনটো স্থানত কোনটো প্লেসত আছে 1 10 100 1000 10,000 লাখ লাখৰ ঘৰত 4 আছে ইয়াৰ প্লেস ভ্যালু হ'ব 4 লাখ 4 into 1 lakh is equal to 4 lakh 8ৰ স্থানীয় মান 8 লাখ 10 লাখ crore 8 crore C আৰু RE 8 crore 8 into 1 crore স্থানীয় মান হ'ব 1 2 3 4 5 6 7 আন্তৰ্জাতিক পদ্ধতিত 2ৰ স্থানীয় মান 2টো কোনটো প্লেসত আছে 1 10 100 প্লেসত আছে 200 2 into 100 is equal to 200 4 to 4 1 10 100 1000 10,000 100,000 100,000 400 কোনটো প্লেসত আছে 100,000 প্লেসত আছে 100,000
গতিকে 4 into 100,000 4 into 100,000 is equal to 4 1 2 3 4 5 1 2 3 4 5 তাৰপিছত চোৱা 8ৰ প্লেচ ভেলু বা স্থানীয় মান কিমান হ'ব 8ৰ 1 10 100,000 10,000 100,000 মিলিয়ন 10 মিলিয়ন 8টো আছে 10 মিলিয়ন প্লেছত 8 10 মিলিয়ন 8 10 মিলিয়ন 8 into 10 million 10 million তো ইয়াৰ আনসাৰটো হ'ব 8 into 10 million 80 million 80 million প্লেস ভ্যালু কোয়েশ্চন নম্বৰ F 10 কোটিত কিমানটা অংক আছে প্ৰথমতে লিখো 1 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হাজাৰত কমা লাখত কমা কোটিত কেইটা অংক আছে 1 2 3 4 5 6 7 8 আঠটা অংক আছে 10 কোটি তো 1 কোটি 10 কোটি 10 কোটি 10 কোটিত কেইটা অংক আছে 1 2 3 4 5 6 7 8 9 9টা অংক আছে 10 কোটিত কিমানটা অংক আছে 10 কোটিত 9টা অংক আছে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি ভাৰতীয় পদ্ধতিত 10 লাখ ইয়াত আমি বহাই চাওঁ 10 লাখ হাজাৰৰ ভিতৰত 10 লাখ 1 0 একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 0 0 0 0 0 0 0 0 1 10 লাখত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা শূন্য আৰু আন্তৰ্জাতিক পদ্ধতিত 6টা শূন্য দি চাওঁ আহা এটা শূন্য দুটা শূন্য তিনিটা শূন্য চাৰিটা শূন্য পাঁচটা শূন্য ছটা শূন্য আৰু 1 গতিকে 10 লাখ ভাৰতীয় পদ্ধতিত 10 লাখ আৰু আন্তৰ্জাতিক পদ্ধতিত 1 1 2 3 4 5 6 অৰ্থাৎ তিনিটাৰ আগত কমা আকৌ তিনিটাৰ আগত কমা কিন্তু ভাৰতীয় পদ্ধতিত তিনিটাৰ আগত কমা দুটাৰ আগত কমা তো ভাৰতীয় পদ্ধতিত ইয়াক কোৱা হয় কিমান পালো 10 লাখ আৰু আন্তৰ্জাতিক পদ্ধতিত 1 মিলিয়ন 1 মিলিয়ন 10 লাখত কিমান হয় 1 মিলিয়ন বা 1 মিলিয়নত 10 লাখৰ সমান গতিকে ইয়াত আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি আন্তৰ্জাতিক পদ্ধতি তো ইয়াত তোমালোকে লিখিবা 10 লাখৰ সমতুল্য স্থানীয় মান হ'ব আন্তৰ্জাতিক পদ্ধতিত 1 মিলিয়ন 1 মিলিয়ন